বেয়া হৈছে এইটো, কিন্তু ৰাইজে কেতিয়াও আইন হাতত তুলি ল'ব নালাগিছিল। আৰু যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল, আমি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ তৰফৰ পৰা আমি নিন্দা জনাইছোঁ। খুব বেয়া হ'ল। ৰাইজে কেতিয়াও আইন হাতত তুলি ল'ব নালাগে। আৰু যোৱাকালিৰ ঘটনা কেন্দ্ৰ কৰি ইতিমধ্যে কোকৰাঝাৰ প্ৰশাসনে সেই অঞ্চলৰ প্ৰায় 18-20 জন মানুহক যোৱাকালি ৰাতিয়ে তেওঁলোকে সোধা পোছাৰ কাৰণে বা ইনকুৱাৰী কৰাৰ কাৰণে, তদন্তৰ কাৰণে ইতিমধ্যে পুলিচে নিজৰ হাতত লৈছে বুলি আমি গম পাইছোঁ। তাৰ পিছতো আজি সেই যোৱাকালিৰ ঘটনা কেন্দ্ৰ কৰিয়ে আজি কি হৈছে, তাত কাৰিগাঁৱত প্ৰতিবাদ কৰিব ওলাইছিলে ৰাষ্ট্ৰীয় ঘাইপথত, আৰু তাৰ পৰাই কিছু আৰু পৰিস্থিতি বেয়া ফালে যোৱা আমি শুনিছোঁ। ওচৰতে থকা কিছুমান ঘৰ ভাঙি দিয়া হৈছে। ইতিমধ্যে কাৰিগাঁৱত আজি 3 বছৰ ধৰি খালী হৈ থকা BCFৰ চৰকাৰে বনাই দিয়া ডেজিগনেটেড কেম্পটোকো আচবাজ ভাঙি পেলাই প্ৰতিবাদকাৰীয়ে বিনষ্ট কৰা বুলি শুনিছোঁ। গতিকে পৰিস্থিতি ইতিমধ্যে বেয়া হোৱা বুলি আমি গম পাইছোঁ বিভিন্ন মাধ্যমে। গতিকে আমাৰ আহ্বান, যাতে এটা শক্তিশালী নিৰ্বাচিত এটা চৰকাৰ এখন আছে, অসম পুলিচৰ নিচিনা অসম চৰকাৰৰ এটা শক্তিশালী ফ'ৰ্চ আমাৰ আছে, যিকোনো ঘটনাই নিমিষতে তদন্ত কৰি তেওঁলোকে উচিত শাস্তি প্ৰদান কৰে। গতিকে আমি ৰাইজে, বিশেষকৈ কাৰিগাঁৱৰ যিটো ঘটনা হ'ল, তাত প্ৰতিবাদকাৰীক মই আহ্বান জনাওঁ, প্ৰশাসনৰ ওপৰত বিশ্বাস ৰাখক। নিশ্চয় তদন্ত কৰি এটা উচিত শাস্তি আমিও বিচাৰোঁ আৰু প্ৰশাসনেও দিব। গতিকে মই অসম চৰকাৰক বা আজি BTC চৰকাৰৰ আছে যে তেওঁলোকে এইটো হস্তক্ষেপ কৰক গোটেই ঘটনাটো, যাতে পৰিস্থিতি বেয়া ফালে নাযাওক।